অসমত আহিলেতো আমি ওয়েলকাম কৰিম স্টেট গেস্ট ডিক্লেয়াৰ কৰিম কিবা পলিটিক্যাল কনস্পিৰেসি একো নাই ভালহে কথা আমি যিমান অসমত ভাল কাম কৰিছো এইবিলাক যদি কোনোবাই চাব আহেটো আমি কিয় বেয়া পাব লাগে আজিতো অসমত আমি দেখোন মানুহ টুৰিষ্ট মাতিয়ে থাকো আহক আহক বুলি ইমান সুবিধা দিছো উইল বি ভেৰি হ্যাপি যোনে অসমত নাহে কিয় উৰিষ্যা সিএমএ পদগ্ৰহণ প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ যিহেতু কৈছে যে অসমলৈ আহি অসমৰ চাহ জনগোষ্ঠী যিবোৰ লোক আছে তেওঁলোকৰ ওপৰত আপত্তি কি আছে আপত্তি কি আছে আমাৰ অসমৰ চাহ জনজাতিৰ লোক বহুত ভাল অৱস্থাত আছে গতিকে আহিলেতো আমি স্টেট গেস্ট ডিক্লেয়াৰ কৰি দিম আমিতো ভাল পাম না মই নিজে দুইখন ৰাজ্য ঘূৰি আহিছো অসমত যিমান সুবিধা আছে 30টা মেডিকেল সিট 3% চাকৰি ৰিজাৰ্ভেশ্যন ৰাস্তা স্কুল ইমানতো তাতো নাই গতিকে অসমত আহিলেতো আমি ওয়েলকাম কৰিম স্টেট গেস্ট ডিক্লেয়াৰ কৰিম কিবা পলিটিক্যাল কনস্পিৰেসি একো নাই ভালহে কথা আমি যিমান অসমত ভাল কাম কৰিছো এইবিলাক যদি কোনোবাই চাব আহেটো আমি কিয় বেয়া পাব লাগে আজিতো অসমত আমি দেখোন মানুহ টুৰিষ্ট মাতিয়ে থাকো আহক আহক বুলি ইমান সুবিধা দিছো তেওঁতো আৰু আহি পেলাই যদি ইয়াত আমাৰ অসমত সময় খৰচ কৰে উইল বি ভেৰি হ্যাপি যোনে অসমত নাহে কিয়